চুঙাজান অঞ্চলৰ কণমানি বৰ্ণিল নেওগৰ দেউতাক ৰুবু নেওগ, দিবাকৰ বৰা, পাপু, নাওজান অঞ্চলৰ গিৰিণ গগৈ, নিহাৰ বুঢ়াগোহাঁইৰ নেতৃত্বত মিষ্টাৰ বিটুৰ পৰিকল্পনাৰে সাজিবলৈ বিচৰা অন্ধ আশ্ৰমখনৰ সংগীতানুষ্ঠানখন আয়োজন কৰে। উক্ত অনুষ্ঠানত নাওজানৰ জ্যেষ্ঠ নাগৰিক সভাৰ সভাপতি অজিত আইচ, সম্পাদক পূৰ্ণানন্দ ৰাজবৰৰ লগতে বিভিন্ন সংগঠনৰ লোক উপস্থিত থাকে। সংগীতানুষ্ঠানৰ আৰম্ভণিতেই মিষ্টাৰ বিটুক গামোচা পিন্ধাই নাওজান আঞ্চলিক আহোম সভাৰ সম্পাদক চাও দিগন্ত বুঢ়াগোহাঁই। অনুষ্ঠানৰ মুখ্য শিল্পী বাবুল নেওগক গামোচা পিন্ধাই আহোম সভাৰ সভাপতি নাওজান আঞ্চলিকৰ চাও চিদাপন্দ বৰুৱাই। শিল্পীজনক গামোচা পিন্ধাই হাতী কেম্প আদৰ্শ গাঁৱৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ স্থায়ী সভাপতি চাও ৰঞ্জিত ফুকনদেৱে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ, অসম। এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ দৃষ্টিহীন লোকসকলৰ বাবে এখন আশ্ৰম বনাবলৈ, যিখন আশ্ৰমৰ বাবে মাটি দান কৰিছিল মোৰ দেউতাই দান কৰিছিলে। তাত আশ্ৰমখন বনাবৰ বাবে গোটেই অসমতো সংগীতৰ যাত্ৰা অব্যাহত আছে। আজি আহি নাওজান পালোহি। নাওজানৰ ৰাইজৰ যথেষ্ট সঁহাৰি, বৰপথাটো সঁহাৰি, খুবেই ভাল লাগিলে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আজি এৰেঞ্জ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদ বাহিনীৰ মোৰ বন্ধু বান্ধৱীসকললৈ। তেওঁলোক আহি পেলাই মোৰ যে এই অনুষ্ঠানভাগক অলপমান প্ৰচাৰ কৰিছে, ভাল লাগিছে। কাৰণ এইটো হ'ল ৰাইজৰ অনুষ্ঠান। প্ৰথমবাৰৰ বাবে অসমত এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম হ'বলৈ গৈ আছে। বৃদ্ধাশ্ৰম আছে, অনাশ্ৰম বহুত আছে, কিন্তু আজিলৈকে কোনো অন্ধ আশ্ৰম হোৱা নাছিলে। প্ৰথমবাৰৰ মই মিষ্টাৰ বিটুৱে এইটো প্ৰয়াস কৰিছিলোঁ। এতিয়া এইটো ৰাইজে ছাপোৰ্ট কৰিছে, সমগ্ৰ অসমবাসীৰ ছাপোৰ্টত গঢ় লৈ উঠিছে। গতিকে সেইবাবে এনেদৰে ঘূৰি ফুৰিছোঁ। কেতিয়াবা বৰষুণত তিতিছোঁ, কেতিয়াবা ৰ'দত শুকাইছোঁ, কিন্তু তথাপিতো ভাগৰি পৰা নাই, কেতিয়াও নাভাগৰোঁ। এনেদৰে আগুৱাই যাম সদায়, আৰু ৰাইজে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ, যাতে দৃষ্টিহীন লোকসকল সুৰক্ষিত হ'ব পাৰে আশ্ৰমত। তাকে কামনা কৰিলোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।